সৰস্বতী পূজাৰ দিনা গুৱাহাটী মহানগৰীত সংঘটিত হোৱা দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা যুৱতী লুনা ভৰদ্বাজৰ বাহনত খুন্দা মৰা এম্বুলেন্স চালক ৰেকিবুদ্দিন আহমেদে জানি বুজি কৰিছিল নেকি সেই দুৰ্ঘটনাটো? বন্ধু বান্ধৱীসকল, বৰ্তমান ভাইৰেল হৈ আছে এম্বুলেন্স চালক ৰেকিবুদ্দিন আহমেদৰ এটা কল ৰেকৰ্ডিং। তাৰপৰা যিখিনি য'ত এক্সিডেণ্ট হ'ল সেইখিনিত মানে একদম সেইখিনি বহুত ডাউন ন হয়, পাহাৰৰ পৰা নামি আহি বহুত ডাউন হ'লে তাতে ব্ৰেকটো পুৰা একদম যেতিয়া আগত স্কুটি চিস্কুটিখিনি ক্ৰচিং হয় তাতে আৰু মই লাহে লাহে আহিছোঁ, এনেও লাহে আহিছোঁ মই আগৰ পৰাই। সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলোঁ, ব্ৰেকটো কাম কৰা নাই, পুৰা ফেইল হৈ গ'লে সেইবাৰ। হয়, ব্ৰেক মই হেণ্ড ব্ৰেক মাৰিলোঁ, কাম কৰা নাই। এতিয়া আগৰ ফালে স্কুটিখন আছে, স্কুটিখন এবাৰ ছিংগল মানুহ আছিলে এজন ফাষ্ট, সেইটো মই দেখা পাইছোঁ। ছিংগলজনৰ তাত লাগি গ'ল, লাগি যোৱাৰ পিছত মই বোলো কি কৰোঁ এতিয়া, ব্ৰেক মাৰিলোঁ একো কাম কৰা নাই। তাৰেপিছত আগৰজনী ছোৱালীজনীত লাগি পিছত বোলো আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব। ক্ৰচিঙৰ আগৰ ফালে বহুত গাড়ী আছে, মোৰ আগৰ ফালে যাব নোৱাৰা, কিবা এটা মই কৰিব লাগে। তাৰপিছত মই লেফ্ট চাইডে কাটি ৰেলিঙত লগাই পেলাই গাড়ীখন কিবা কণ্ট্ৰল কৰিলোঁ।